শ্ৰী নমিতা কলিতা মই 2023 পৰা এই হোটেলখন আৰম্ভ কৰিছোঁ। মই ইয়াত অৰ্ডাৰ দিলে ভাত আৰু মানে পৰঠা বা লাৰু পিঠা এইবিলাকো দিওঁ। তাৰোপৰি ডেলি চিঙৰা, গজা, নিমকি এইবিলাক বনাওঁ। কেতিয়াবা 3000ও হয়, 5000ও হয়, 2000ও হয়। এই আশ্ৰমৰ জৰিয়তে মই এটা 50,000, এটা 25,000 আৰু মই এতিয়াকে গোটৰ থ্ৰু দি আৰু 6 লাখ এটা পাইছোঁ। স্বামী এনে একো কৰা নাছিল, এতিয়া মোৰ লগতে অলপমান সহায় কৰি দিয়ে আৰু মই ওচৰতে মই তোমাৰ আজৰি সময়ত আৰু ওচৰতে ছাগলী ফাৰ্ম এখনো খুলি থৈ দিছোঁ। তাকো চোৱা চিতা কৰোঁ মানুহ নাথাকিলে। ঘৰ যাতে ওচৰতে একো অসুবিধা নাই, ঘৰৰ কামখিনিও কৰোঁ। অন্য মহিলা মানে কি ভালে হ'ব আৰু ক'লে মানে ঘৰৰ বোজা হ'ব নালাগে, বা স্বামীক কৰাবলৈ গ'লে বা এযোৰ কাপোৰ ল'ব লগা হ'লে বা কিবা অলপ ল'ৰা ছোৱালী খৰচ পাতিৰ কাৰণে হাত পাতিব নালাগে। আৰু মোৰ ছোৱালীজনীৰে সেনেকুৱা হৈছে, পঢ়াৰ কিমান অসুবিধা, এই দোকানখনৰ জৰিয়তে তাক মই সহায় কৰিব পাৰিছোঁ এতিয়া নিজাববীয়াকৈ ধুনীয়াকৈ। বাইদেউৰ পৰা আমি শিকিবলগীয়া জানিবলগীয়া বহুতখিনি আছে, আৰু বাইদেৱে আমাৰ মহিলাখিনিৰ প্ৰেৰণাৰ উৎস। মানে মই আজি 7 বছৰে স্কুলখনত আহি আছোঁ, 2 বছৰ 2.5 বছৰ হ'ল বাইদেউ ইয়াতে দোকানখন কৰা, গোটেইখিনি ঘৰুৱা হিচাপত কৰে। আৰু যদি মানে লাগে কাৰোবাক প্ৰযোজ্য, বাইদেউৰ ইয়াত ছাগলীৰ ফাৰ্ম আছে, হাঁহ কুকুৰা পোহে। বাইদেউ কুকুৰা নাই বাৰু, হাঁহ আছে। হাঁহৰ কণী লাগিলেও ইয়াতে পায়। মানে সৰুৰ পৰাই যিমান ডাঙৰলৈকে লাগে বাইদেউ মানে কাকো না নকৰে, নিজেই গোটেইখিনি কৰি দিবৰ কাৰণে চেষ্টা কৰে। ইয়াতে কেকৰ পৰাই, পিঠা পনাৰ পৰাই, লাৰু সান্দহৰ পৰাই গোটেইখিনি পায় ইয়াতে। হিচাপে মই বহুত ভাল পাইছোঁ। মোৰ ল'ৰাটো চাৰ্চত পঢ়ে, মই যাওঁতেও সোমাওঁ, মই দেখা পাওঁ বহুত কষ্ট কৰে, আৰু যিখিনি বস্তু বনায় সেইখিনিও বহুত ভাল লাগে। চিঙৰা হওক, গজা হওক, হেৰি কৰে। তাৰপিছত আৰু মই দেখা পাওঁ আমাৰ দাদাও ইয়াতে কাম কৰি থাকে, কিন্তু মই সুধোঁ কোনে বনায়, কৈছে মই ক'ৰ পৰা কিনি আনি পেলাই মই হেৰি কৰে নেকি। নহয়, নিজে বনায়। নিজে বনোৱা হিচাপে এজন মহিলা হিচাপে যিখিনি চিঙৰা বা গজা বনায় সেইটোতো বেলেগ হোটেলতকৈ বহুত টেষ্ট। আৰু যিখিনি কষ্ট কৰে তেওঁ ঘৰৰ গৃহিণী হিচাপে, সেইফালৰ পৰাতো বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱাকৈ যদি আৰু এওঁক দেখি আৰু 2-1জনে যদি এনেকুৱাকৈ ভাবি পেলাই কৰিব খোজে, আৰু সকলো আঁচনিটো দিছেই চৰকাৰৰ ফালৰ পৰা 10,000 দিছে আৰু কিবা দিছে, এনেকুৱাকৈ যে 10,000খিনি যি পইচাখিনি যাতে ক'ৰবাত হোটেল হওক, ক'ৰবাত ফাৰ্ম এখনত যদি লগাই এওঁৰ দৰে নিশ্চয় এজন উপকৃত মহিলা হিচাপে উপকৃত হ'ব। আৰু মানে মই যিখিনি জানো, গতিকে মই এইখিনি কাৰণে মোৰ অলপ হেৰি হয়। গতিকে ঠিকে আছে, নমিতা কলিতাই তাৰমানে বহুত আগবাঢ়ি গৈছে, আৰু এইখিনি গ্ৰাহকো ঢেৰ গ্ৰাহক আছে, আৰু ইনকামো এতিয়া বৰ্তমান বেয়া নহয়, ঠিকে আছে, ভালকৈ চলি যাব পাৰে।